মঙ্গলদৈৰ ভকেলিমাৰা গাঁৱত গড়ৰ মুক্ত বিচৰণ আৰু মাকৈ খেতিত গড়ৰ মুক্ত বিচৰণক লৈ এতিয়া আতংকিত হৈ পৰিছে ৰাইজ। মাকৈ খেতিৰ মাজত তিনিটা গড়ে অৱস্থান কৰাৰ সন্দেহ কৰিছে ৰাইজে আৰু গড়টো খেদি পঠোৱাৰ চেষ্টা কৰিছে গাঁওবাসীয়ে। আৰু এই ঘটনা সন্দৰ্ভত আমি সবিশেষ জানিবলৈ আমি মঙ্গলদৈৰ সিনিয়ৰ ব্যুৰ চিফ মুকুটৰাজ শৰ্মাৰ সৈতে ফোনলাইনত সংযুক্ত হৈছোঁ। হয় মুকুট, যিহেতু গড়ৰ মুক্ত বিচৰণে এতিয়া আতংকিত কৰিছে স্থানীয় ৰাইজক আৰু ইতিমধ্যে মাকৈ খেতিত যথেষ্টখিনি ক্ষতিসাধন কৰিছে গড়ে, আৰু এই মতত গড় উঠিবৰ বাবে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছেনে? মুকুটৰাজ শৰ্মা। হয় ভাস্কৰ, মঙ্গলদৈ বৃহত্তৰ ৰঙামাটি অঞ্চলৰ ভকেলিকান্দাত ৰাতিপুৱা এটা গড় প্ৰত্যক্ষ কৰিছিলে। সুনীল শইকীয়া বুলি এজন গাঁওবাসী বাৰীৰ পিছফালে গড়টো দেখিছিলে আৰু মাকৈ খেতিত গড়টো বিচৰণ কৰিছিলে। ৰাইজে তিনিটা গড় বুলি কৈছিল যদিও বন বিভাগে এটা গড় বুলিহে কৈছে। আৰু এই গড়টো দীৰ্ঘদিনে কুৰুৱা গৰুখুটি অঞ্চলত বিচৰণ কৰি আছিল প্ৰায় 2 মাহ ধৰি, আৰু সেই গড়টো বুলি সন্দেহ কৰিছে। এটা পোৱালি গড় বুলি কোৱা হৈছে, প্ৰায় 14 বছৰীয়া গড়, এটা পোৱালি গড়, আৰু গড়টোৰ খৰ্গ নাই। এতিয়া গড়টোৰ গাঁওখনত এনেধৰণে বিচৰণ কৰিছে, গাঁওবাসী আতংকিত হৈ পৰিছে। আৰু বন বিভাগৰ লোকসকল গাঁৱত উপস্থিত হৈছে যদিও কেৱল টেৰিটৰিয়েল বন বিভাগৰ লোকে উপস্থিত হৈছে। বন্যপ্ৰাণী বন্ধনালয় এতিয়ালৈ উপস্থিত হোৱা নাই বা গড়টো তাৰ পৰা খেদি পঠাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়ালৈ। তাক লৈ গাঁওবাসী আতংকিত হৈ পৰিছে। ইতিমধ্যে গড়টো ইফালে সিফালে ঘূৰি ফুৰিছে, গাঁৱৰ মাজত সোমাই পৰিছে, আৰু এই লৈ গাঁওবাসী আতংক হৈছে ভাস্কৰ। কিন্তু ক'ব লাগিব যে বন বিভাগৰ লোক ৰাতিপুৱাই খবৰ দিয়াৰ পিছতো কিন্তু এই মুহূৰ্তলৈ বন্যপ্ৰাণী বিভাগৰ কোনো বিষয়া বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মঙ্গলদৈ বন্যপ্ৰাণী সংগঠনৰ ডিএফঅ প্ৰদীপ্ত বৰুৱাই আমাক ৰাতিপুৱাই জনাইছে তেওঁলোকৰ টীম ৰাওনা হ'ব বুলি, কিন্তু এতিয়ালৈ তেওঁলোকৰ টীম আহি এই স্থানত আহি উপস্থিত হোৱা নাই। কেৱল টেৰিটৰিয়েল বিভাগৰ বন বিভাগৰ কিছুমান কৰ্মচাৰী ইয়াত উপস্থিত হৈছেহি। আৰু গড়টোৱে ইয়াৰ পৰা যদি খেতি পঠাব নোৱাৰে, গাঁওবাসীয়ে নিশা ভাগৰ হয়তো আৰু গাঁওবাসীক অত্যাচাৰ কৰিবলৈ একেবাৰে ধাননি পথাৰ যি বড়ো ধান খেতি আছিলে সেই ধান খেতি নষ্ট কৰিছে, মাকৈ খেতি আছিলে মাকৈ খেতি গড়টোৱে নষ্ট কৰিছে, আৰু সমগ্ৰ অঞ্চলতে আতংকৰ পৰিস্থিতি হৈছে। গাঁওবাসী ওলাই আহিছে, কিন্তু গড়টোক কোনো ধৰণৰ হাৰাশাস্তি কৰা নাই, কোনো ধৰণৰ গাঁওবাসীয়ে ডিষ্টাৰ্ব কৰা নাই, কিন্তু বন বিভাগৰ এতিয়ালৈ উপস্থিত হোৱা নাই। ভাস্কৰ। মুকুটৰাজ শৰ্মা, যিহেতু তিনিটাকৈ গড়ৰ মুক্ত বিচৰণ বুলি ৰাইজে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে, এতিয়া বন বিভাগৰ দৃষ্টি পৰিছে নাই? সেই তিনিটা গড়ত দৃষ্টি পৰিছে নাই বৰ্তমানে? ক'ব লাগিব যে বন বিভাগৰ যি টেৰিটৰিয়েল লোক উপস্থিত হৈছে তেওঁলোকে কৈছে এটা গড়হে তেওঁলোকে আছে বুলি দাবী কৰিছে, তিনিটা গড় নহয় বুলি কৈছে। কাৰণ তেওঁলোকে সন্দেহ কৰিছে যে এটা গড় যিটো গড় আছিলে সেই গড়টো তাৰ পৰা ঠিক 20-25 কিলোমিটাৰ দূৰৰে কুৰুৱা, যি ব্ৰহ্মপুত্ৰৰ গুৱাহাটীৰ উত্তৰ দিশ হয়, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কুৰুৱা, আৰু যি বৃহত্তৰ গৰুখুটি অঞ্চল আছে সেই গৰুখুটি অঞ্চলত কিছুদিন পবিতৰাৰ পৰা ওলাই সেই বিচৰণ কৰি আছিলে গড়টো। সেই গড়টো বনে প্ৰত্যক্ষ কৰিছিলে, আৰু সেই এটা গড়ে হ'ব বুলি বন বিভাগে দাবী কৰিছে। ভাস্কৰ, বৰ্তমানে বন বিভাগে গড় খেদি পঠিয়াবলৈ সক্ষম এই মুহূৰ্তত হোৱা নাই ন মুকুটৰাজ শৰ্মা? বন বিভাগৰ বন্যপ্ৰাণী সংগঠনৰ মানুহ আহিব লাগে, তেওঁলোকৰ বিভাগ আহিব লাগে, ব্যৱস্থা কৰিবলৈ কোনো মানুহ তেওঁলোকৰ আহি পোৱা নাই। কেৱল টেৰিটৰিয়েল বিভাগৰ 2-4জন কৰ্মচাৰী ইয়াত ৰখিছে, ৰাইজৰ লগত আছে, কিন্তু বন বিভাগৰ লোক হয়তো ওৰাঙৰ পৰা তেওঁলোকৰ ৰাওনা হ'ব। ওৰাং যিহেতু যথেষ্ট দূৰ হয়, প্ৰায় 100 কিলোমিটাৰ দূৰ হয়, ওৰাঙৰ পৰা আহিবৰ কাৰণে হয়তো সময় লাগিছে, কিন্তু এই মুহূৰ্তত বন বিভাগৰ লোক কোনো উপস্থিত হোৱা নাই। ভাস্কৰ। হয় মুকুটৰাজ শৰ্মা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু আমি জনাই আছোঁ যে মঙ্গলদৈৰ ভেকেলিমাৰাত গড়ৰ মুক্ত বিচৰণ, আৰু ৰাইজৰ অভিযোগ যে তিনিটাকৈ গড়ে মুক্ত বিচৰণ কৰিছে, কিন্তু বন বিভাগৰ অভিযোগ যে এটা গড়েহে মুক্ত বিচৰণ কৰিছে। কিন্তু বৰ্তমানে আতংকিত হৈ পৰিছে ৰাইজ, আৰু গড় ৰুধিবলৈ বৰ্তমান বন বিভাগৰ দল এই মুহূৰ্তত উপস্থিত হোৱা নাই।